কাপোৰ বৰ ধুনীয়া লাগিছে পাই সঁচাকে এইযোৰ কাপোৰ পিন্ধি যেতিয়া দীঘলকৈ উৰণিলৈ কইনা দৰা কাষলৈ যাব নকবাহে আৰু চেনি সেই চাই দৰা মুখলৈ চাবা আৰু মৰা কেইজনী কিনো কথা ক'ব লাগিছ লাজো নকৰ পাই সেইবোৰ কথা বাদ দিয়কচোন বাৰু পেহী এই কাপোৰবোৰ ক'ৰ পৰা আনিছিলে বাৰু বৰ ধুনীয়া লাগিছে কাপোৰ কানিবৰ দায়িত্ব আমাৰ পলাশীয়েহে লৈছে আৰু গোটেইবোৰ কাপোৰ তাই ক'ৰবাৰ পৰা কমটি দামতে আনি দিছে এইবোৰ আকৌ কি গোটেই কাপোৰ যে আপুনি আজি আকৌ কাপোৰ লৈছে নি সিদিনা যে দেউতাই বেছিকৈ কাপোৰ লৈ থকাৰ কাৰণে আপোনাক খং কৰিছিলে নহয় পাহৰিলে নি এইবোৰ কাপোৰ ল'লে তহঁতৰ দেউতাই খং নকৰে নহয় গুটি তই গমেই পোৱা নাই নি মা দেউতাৰ বিয়া বুলি মা দেউতাৰ বিয়া এই মানুহবোৰ পগলা হৈছে নেকি ইমান ধুনীয়া ল'ৰা এটা আছোঁ লহপহকৈ বাঢ়িছোঁ আকৌ মা দেউতাৰ বিয়াৰ কথা ক'বলৈ আহিছে পেহী এবাৰ গহনাবোৰ দেখাওক নহ'লে কাপোৰ কানি বহুত চালোঁ গহনাবোৰ চাই মেলি ময়ো কাপোৰ এযোৰ চিলাওঁগৈ আকৌ বিয়াত পিন্ধিবলৈ বুলি ইহঁতে মানে সঁচাকৈ মা দেউতাক বিয়া পাতি দিব লৈছে মই কি কৰোঁ এতিয়া মই চাই থাকিলে নহ'ব ননহঁতৰ ওচৰলৈ যাওঁ কিবাকৈ বুদ্ধি এটা কৰি বিয়াখন মই ৰখাই দিব লাগিব নহ'লে যি দেখিছোঁ মা দেউতা দুজনকে হেৰুৱাব লাগিব ৰয় ভাইহঁত খেলা বন্ধ কৰ কেলে কোনোবাই হিপুৰি পালেগৈ নি একেবাৰে উৰি অহা দি আহিছ যে কোনোবাই নহয় ভাইহঁত কোনোবাই নহয় তহঁতে যদি আজি মোক সহায় নকৰ কেইদিনমানৰ পিছত মই হিপুৰি পামগৈ কিনো হ'ল তই বহিলৈ ভালকৈ ক'ব পৰা নাই নি নহয় মানে মোক ক'বলৈ কিবা লাজো লাগিছে আৰু ভয়ো লাগিছে তই কথাটো কবিনে নে আমাকো ভয় খুৱাই মাৰিবি কেনেকৈ মুখখন মেলি চাই আছে চা সেই বাংটোৰ নিচিনা কি বুলিনো ক'ম আমাৰ ঘৰত আকৌ মা দেউতাই বিয়া পাতিবলৈ ওলাইছে এতিয়া তহঁতৰ ঘৰত জানো তহঁতৰ মা দেউতাহঁতে বিয়া পাতে তই কি বকিছ নিজে গম পাইছনে ন এইটো চাগে আজি একো এটা খাবলৈ পোৱা নাই মূৰত ধৰিছে সেই যিটি বকি আছে কিবা এটা আছে যদি দি দেচোন খাবলৈ মা দেউতাকে হেনো বিয়া পাতে কথা ক'বলৈ আহিছে পগলাই হৈছে চাগে এইটো সেইকাৰণে মই তহঁতক ক'ব খোজা নাছিলোঁ জানিছিলোঁ তহঁতি বিশ্বাস নকৰিবি বুলি ঐ কি হৈছে তই ইয়াক ভালকৈ সুধিছাচোন তই সেই ইয়াক চম্ভালিব পাৰিবি মোৰ হ'লে ইমান ধৈৰ্য নাই দেই পগলাই হৈছে নেকি কি এইটো কিন্তু মাক দেউতাকে বিয়া পতা কথাবোৰ কৈ আছে অলপ সুধি চাম মই কি বাৰু মিছা কথা নকয় দেই হ'লেও মই কথাটো বৰ ভালকৈ বুজি পোৱা নাই সুধি চাওঁ শুন আকৌ কথাটো নোহোৱা নহয় চাগে সেইদিনা আমাৰ পেহীহঁতক আমাৰ ঘৰতো পাতি থকা শুনিছিলোঁ কথাটো কিন্তু মই তেতিয়া ইমান গুৰুত্ব নিদিলোঁ নহয় এতিয়া এই কওঁতেহে কথাটো মনত পৰিছে কথাটো নোহোৱা নহয় ভালেই হ'ব তেতিয়াহ'লে বিয়া খাবলৈ পাম পগলা সেইটো কথা নহয় ই আমাৰ লগৰ নহয় নেকি তাক আমি সহায় নকৰিলে কোনে সহায় কৰিব কোনোফালে একো উপায় নোপোৱাতহে সি আমাৰ ওচৰলৈ এনেকৈ দৌৰি আহিছে তাৰ মাক দেউতাকে নহয় আজি আমাৰ মা দেউতাই বিয়া পতা হ'লে আমাৰ কেনেকুৱা লাগিলেহেঁতেন হ'ব ভাই হ'ব এই মনক ইমানখিনি ক'লি যথেষ্ট মনে বুজি পালে চাওঁ এইফালে তই কথাখিনি ভালকৈ ক এতিয়া মইনো আৰু কি ক'ম তহঁতক অথনিৰ পৰা যি ক'লোঁ সেয়াই মই একো মিছা কথা কোৱা নাই ঘৰত মা দেউতাই নতুনকৈ বিয়া পাতিব লৈছে তাৰপিছত মোক কি অৱস্থা হ'ব তহঁতি এবাৰ ভাবি চা পাৰিলে মোক সহায় কৰ মোক আৰু বেলেগ কোনে সহায় কৰিব তহঁতি সহায় নকৰিলে যদি দেউতাই নতুনকৈ এজনী আনে আৰু মাও যদি বেলেগ এজনলৈ যায়গৈ মই কেনেকৈ থাকিম তহঁতিয়ে কচোন ভাই তই কন্দা কটা নকৰিবি এই মনত থাকোঁতে তোৰ মা দেউতাক কোনে বিয়া পাতি দিয়ে ময়ো চাই ল'ম নহয় এই মনৰ ইমানো বুদ্ধি নোহোৱা নহয় তই অকণো চিন্তা নকৰিবি মনৰ এনেই কি কৰিম বুলি ভাবিছ এইবোৰ আকৌ সৰু সুৰা কথা নহয় কিবা এটা নকৰা কৰি পাব লাগিলে বেয়া পিটিব বেলেগৰ কথাটো বাদে দে তহঁতৰ দেউতাই ঘুগুলা পিটন দিব গম পাৱচোন মই আছোঁ নহয় তহঁতি চিন্তা নকৰিবি সেইবোৰ হ'ব বাৰু এনেই কি কৰিম বুলি ভাবিছ সেইটো ক তই অকণমান গুটি আগতে তই ক তোক মা দেউতাহঁতে লগত নিয়াৰ কথা কৈছেনে নাই কোৱা নাই কোৱা কান্দি নাথাকিবি তই মাৰ লগত যাম বুলি ভাবিছ নে দেউতাৰ লগত যাম বুলি ভাবিছ দেউতাৰ লগত নাযাওঁ গ'লে মাৰ লগতে যাম তেতিয়াহ'লে এইবাৰ তহঁত দুটাই ভালকৈ শুন এনেওতো বিয়া কোনদিনা আছে গম পাবিয়ে নহয় সেইদিনা গধূলি ভালকৈ শুন সেইদিনা গধূলি তহঁত দুটাই য'ত যেনেকৈ গজাল পাওঁ চব লৈ চোলা জেপত লংপেনৰ জেপত সোমাই আমাৰ ঘৰৰ পদূলিমুখত থিয় হৈ থাকিবি তাৰপাছত কইনা যেতিয়া ঘৰৰ পৰা মানে ইহঁতৰ মাক যেতিয়া ঘৰৰ পৰা ওলাই যাব গাড়ীত বহিব কোনখন গাড়ীত বহিব তহঁত দুটাই ভালকৈ চাবি তাৰপাছত গাড়ী ঘৰৰ পৰা ওলাই যোৱাৰ আগতে আমি কামটো কৰিব লাগিব গাড়ীখন যোনটো ৰাস্তাই যাব সেইটো ৰাস্তাতেই আমি গজালবোৰ থিয় থিয়কৈ পুতিব লাগিব যাতে গাড়ীখন পাৰ হৈ যাবলৈ ধৰোঁতেই চকা ফুটি গাড়ী ৰখি যায় ভাই ইমানখিনিলৈকে আমাৰ কাম
দেই ইমানখিনিলৈকে আমাৰ কাম বাকীখিনি কাম এই গুটিয়ে নিজে কৰিব গাড়ীখন ৰখি গ'লেনো কি হ'ব মাহঁতেচোন বেলেগ গাড়ীত উঠিয়ে যাবগৈ হে হেবাং বাকীখিনি শুনি ল ৰ যিটো সময়তে গাড়ীখন ৰখিব তই সেইটো সময়তে মাৰ ওচৰলৈ গৈ চিঞৰি চিঞৰি কান্দিবি এনেকুৱা দুখ লগাকৈ কান্দিবি নহয় যে তোৰ কান্দা শুনিয়ে তোক যাতে মানুহবোৰে গাড়ীত উঠাই তোক মমতে লৈ যায় তই একেবাৰে মন প্ৰাণ ঢালি অন্তৰৰ পৰা কান্দিবি বুজিছ নহ'লে তোৰ হাতত আৰু বেলেগ উপায় নাই কিনো মন প্ৰাণ ঢালি কান্দিব লাগে এনেও মোৰ বিয়া বুলি গম পোৱাৰ পৰা কান্দো লাগি আছে একো খাবলৈ মন নোযোৱা হ'ল চা ভাই ইমান ধুনীয়াকৈ ইয়াক মই বুদ্ধিটো দিলোঁ ই আকৌ লাষ্টত গৈ খোৱাৰ কথাহে ক'লে সেইকাৰণে ইয়াক মই খুকুৱা বুলি কৈছিলোঁ হ'ব সেইবোৰ কথা বাদ দে আৰু পুৰণি কথাবোৰ তহঁতি এতিয়া উলিয়াই থাকিব নালাগে আৰু গুটি মনত কি ক'লে তই ভালকৈ বুজি পালি নহয় দে সেইমতে কৰিবি আমিও বাৰু যিমানখিনি পাওঁ তোক সহায় কৰিম ব'ল এতিয়া যাওঁগৈ চবে ব'ল চিন্তা নকৰিবি দে মই আছোঁ হে ভগৱান মই এইবোৰ কি দেখিছোঁ মোৰ যে এতিয়াও বিশ্বাস হোৱা নাই মা দেউতাই এনেকুৱা কৰিব পাৰে বুলি এই ল'ৰাটোলৈ দেখিছেনে কেনেকৈ আছে ইয়াক বাৰু মই আজিৰ দিনটো ক'ব লাগিব নি চোলা কাপোৰ পিন্ধি ভালকৈ থাক বুলি গুটি তই মোৰ পৰা মাৰ খোৱাৰ আগতে নতুন কাপোৰ কানিকেইটা পিন্ধি ধুনীয়াকৈ ওলাই আহে যা কথা ক'বলৈ আহিছে আজিৰ দিনটোতো মোক গালি দিবলৈ এৰা নাই নিজে কৰা ভুলবোৰ হ'লে নেদেখে এতিয়া উল্টাই মোকহে কথা ক'বলৈ আহিছে তহঁত দুটা সাজুনে আমি দুটা পূৰা সাজু একদম পকেট ফুল কৰি গজাল লৈ আহিছোঁ আমাৰ ঘৰততো গজাল নাছিলেই কালি গুটিহঁতৰ ঘৰলৈ গৈছিলোঁ তাত পেণ্ডেল বনাই আছে নহয় তাৰ পৰাই পকেট ফুল কৰি গজাল ভৰাই লৈ আহিছোঁ একদম ভাল কৰিলি ভাই তহঁতে যি কৰ সোনকালে কৰ মোক মায়ে নতুন কাপোৰ কানি পিন্ধি মাহঁতৰ লগতে থাকিবলৈ কৈছে মই যাওঁ যা দেই তই আৰু বৰ বেছিকৈ দুখ কৰি নাথাকিবি আমি আছোঁ নহয় তই যা একেবাৰে মাৰ লগত গুচি যাব পৰাকৈ ধুনীয়াকৈ কাপোৰ কানি পিন্ধি সাজু হৈ থাক আমি কেইটাই পটাপট কামটো কৰি ধুনীয়াকৈ সাজি কাচি বিয়া ঘৰলৈ যাওঁ ব'ল নহ'লে পিছত কাৰোবাৰ কিবা এটা হ'লে চিধাই আমাকে সন্দেহ কৰিব ব'ল এবাৰ গোটেইকেইটাই পটাপট কামটো কৰি লওঁগৈ যি কি নহওক বিয়াখন বৰ ধুনীয়াকৈ পাতিছে দেই হয় বাৰু দেই আৰু ৰান্ধনি ঘৰৰ পৰা যি ধুনীয়া গোন্ধ আহিছে ছাগলী মাংস বনাইছে চাগে দেই তহঁতি গোন্ধ পাইছনে নাই পাইছোঁই লগতে বিয়াখন চাই ছাগলী মাংসৰ লগতে মিঠাইও দিছে যেন লাগিছে পিছত যি হয় দেখা যাব আগতে তিনিটাই ভালকৈ খাই লওঁগে ব'ল এইজনৰ আকৌ কি হ'ল টেংকিত ছাগলী মাংস বেছিকৈ ভৰালে চাগে এতিয়া ৰখিব নোৱাৰা হৈছে তহঁতি কি ভেবা লাগি চাই আছ কাৰোবাৰ কিবা এটা হৈছে বুলি গম পোৱা নাই নেকি মই যিটো ভাবিছোঁ তহঁতিও সেইটোৱে ভাবিছনে মোৰ কিন্তু বেয়া ভুল লাগিছে দেই তহঁত দুটাকে গম পালি ক'ত কি হৈছে নাই পোৱা হ'লেও ভুল এটা কৰি থৈছোঁ যে সেইকাৰণে আগতীয়াকৈ গম পাই গৈছোঁ কিবা এটা ভয় পাদুৱাকেইটা এইকেইটা তহঁতৰ নিচিনা বন্ধু থকাতকৈ অকলে থকাই ভাল মই 13 বছৰ হ'ব এনেই কাৰ কি হৈছে বাৰু গোটেই মানুহবোৰ সেইফালে দৌৰি যোৱা দেখিলোঁ যে কাৰ কিটো নহ'বলৈ বাকী আছে আৰু এই কোনোবা চৈতানে মাজ ৰাস্তাতে থিয় গজাল পুতি থৈছিলে গোপালৰ ভৰিত জোতা ফুটি গজাল সোমাই গ'ল এতিয়া লৰালৰিকে এই বিয়া ঘৰৰ পৰা গাড়ী এখন লৈ হস্পিটেললৈ নিছে যিটোৱে এইবোৰ কাম কৰিছে নহয় আজি মনৰ দেউতাকে ধৰিব পাৰিলে পিঠি ছাল বখলিয়াম বুলি কৈ আছে পলাবলৈ ময়ে ক'ব লাগিব নেকি পলা তহঁত কেইটাই ক এতিয়া কাৰ বুদ্ধিত কি কাৰণে এইবোৰ কৰি মৰিছিলি বুদ্ধিটো কৰা নাই মাৰত একেবাৰে ঘুগুলা হবি দেই ল'ৰা যেনেকে ভালকে সুধিছো তেনেকে ক আজি বিয়া দিনত আৰু মাৰধৰ কৰি থাকিবলৈ মন নাই বুলিহে লগা তহঁতি সঁচা কথা কৈ নিজানো কেলে মই আছো নহয় ক কাইলৈকৈ ভয় নকৰিবি মই তহঁতক একো কৰিব নিদিওঁ ক মানে আমাক এই গুটিয়ে কৈছিলে তাৰ মাকে হেনো বিয়া পাতি বেলেগলৈ গুচি যাব আৰু দেউতাকে হেনো নতুনকৈ মাক এজনী আনিব লগা তহঁতি কি আপদীয়া কথাবোৰ কৈ আছ হয় তহঁতি স্কুললৈ গৈ এইবোৰে শিকিলি নে নহয় মানে ইনো কি মিছা কথা ক'লে আজি এইবোৰচোন বিয়া হৈ আছে আমিওচোন বিয়া খাই আছো আপোনালোকেও দেখোন বিয়া খাই আছে মানে কথা গৈ ক'ৰবাত ৰ'বচোন মানে আজি হৈ থকা বিয়াখনত তই মায়ে বেলেগলৈ গুচি যাব বুলি ভাবিছিলি আৰু দেউতাও চাগে নতুনকৈ এজনী আনিব বুলি ভাবিছিলি নহ'লে বিয়া মানেনো কি মই কথাটো এতিয়াহে বুজি পালো তহঁতৰ মাকে দেউতাকে আমি বুঢ়া বিয়াহে পাতি দিছো বেলেগলৈ দিব লোৱা নাই নহয় মাৰক গুটি মাৰকে দেউতাকে আমি বুঢ়া বিয়াহে পাতি দিছো বেলেগলৈ দিব লোৱা নাই নহয় মাৰক
বিয়া মানে বিয়া আৰু কি আকৌ বুঢ়া বিয়া ডেকা বিয়া কথা আছে। ল'ৰাইনো কি জানে হেৰৌ, তহঁতৰ এই ডাঙৰবোৰৰ গাতে ভুল। বিয়াখন হোৱাৰ আগতে সিহঁতক ভালকে বুজাই দিব লাগে। এতিয়া পালি নহয় মজাটো হাতে হাতে। সেই গজালবোৰ সেইকাৰণে আমিয়ে পুতিছিলো। ইহঁতৰ মাকে যেতিয়া গাড়ীত উঠি গুচি যাব তেতিয়া গাড়ীখনৰ চকাকেইটা ফুটি যাওক বুলি, আৰু সেইটো সময়তে ইয়াকো আমি গাড়ীত উঠাই পঠাম বুলি। এতিয়াতো তহঁতে বুজি পালি চাগে নহয় বুঢ়া বিয়া মানে কি, আৰু ইহঁতৰ মাকেও বেলেগলৈ গুচি নাযায় বুলি, দেউতাকেও বেলেগ এজনী নানে বুলি। পালো। বিয়াত তেতিয়াহ'লে এবাৰ আমি খোৱাহে কথা, বল বল।